বৰ্তমান সময়ত যে ৰাজনীতি মানে এনেকুৱা লেতেৰা ৰাজনীতি বুলি ক'ব লাগিব কাৰণ খোৱা নোখোৱা উচ্চ নিচ বুলি কতো গোটেইখন মানে লাডু কৰি পেলাইছে তদুপৰি এতিয়া দেখা গৈছে যে ধৰ্ষণৰ কেন্দ্ৰক লৈও কিছুমান ৰাজনীতি বুলি ক'ব লাগিব তেনেকুৱা ধৰণৰ ৰাজনীতি হৈছে কাৰণ এটা পাৰ্টিয়ে কৰিলে হেয়া দুখ আৰু এটা পাৰ্টিয়ে কৰিলে মানুহ চুপচাপ থাকে কাৰণ ধিংকাণ্ড যেতিয়া সংঘটিত হৈছিল তেতিয়া মানে অসম মানে অৱস্থা নাইকিয়া হৈ গৈছিল কাৰণ আমি সবেই বিচাৰো কাৰণ তেনেকুৱা মানুহবিলাকক শাস্তি পাব লাগে যে দুখিয়া শাস্তি পাব লাগে কিন্তু দুখিয়া শাস্তি পালে নাপালে আমাৰ পোহৰলৈ নাহিলে কিন্তু কোনোবা এটা হুসেন বুলি কোনোবা এটা হুসেনক যে মৰা গল হেৰ বুলিহে কিন্তু পিছত আমি নিউজত দেখা পালো কিন্তু কিমান দূৰ হসা কোনটো লিগেল হয় তাৰ কোনো নাহিলে কাৰণ শাস্তি কোনে পালে কোনে নাপালে আমি দেখিয়ে নাপালো ভালকে কাৰণ হেবু নিউজত নাহিলে কিন্তু বৰ্তমান সময়ত বৰাগাঁও গুৱাহাটীৰ যেটো ঘটনা সংঘটিত হল বিশেষকৈ আনকি ৰেপটো কৰিছে তদুপৰি সেই ভিডিও বনাই তেওঁলোকে পাবলিশ কৰাৰ পাছত কিন্তু কিমান দূৰ হিয়তি শাস্তি পাব পুলিচে ধৰি নিছে আনকি হিয়তি স্বীকাৰো কৰিছে কিন্তু এই কথাক লৈ কিন্তু কোনো চৰকাৰৰ ফালৰ পৰা কিবা এটা হৰব ভূমিকা লোৱা আমি দেখা নাপালো কাৰণ চক এনেকুৱা ধৰণৰ কাম কৰা মানুহবিলাকৰ কিবা জাতপাত থাকিব পাৰে জানো হিয়তক মানুহৰ সমাজৰ লিষ্টতে নপৰে হেতি মানুহৰ খাৰিতে নপৰে গতিকে তাত হিন্দু মুছলিম এইবিলাক গাই জানো কিবা লাভ আছে গতিকে এনেকুৱা ধৰণৰ জঘন্য কামবিলাক যাতে অসমত নহয় তাৰ বাবে চৰকাৰ উদ্যম কিবা এটা ল'ব লাগে কিবা এটা ব্যৱস্থা ল'ব লাগে এখন ষ্ট্ৰিক্ট আইন প্ৰণয়ন কৰিব লাগে আমি হেতু বিচাৰো কিন্তু এটো ক্ষেত্ৰত দেখা যায় যে মুছলিমে কৰিলে হেখন মানে একদম হুলস্থুল লাগি পুৰা তালফাল হৈ যায় কিন্তু হিন্দুৱে কৰিলে হেতু একদম গাপ দি থোৱা নিচিনা দেখা পাওঁ কাৰণ আজিলৈকে আমি চৰকাৰে কিবা এটা কৈছে বুলি আমি দেখা পোৱা নাই এইখিনিতে এজন লৰাৰ কিছুমান কথাই আপোনালোকৰ অন্তৰ ছুই যাব মুছলমান সম্প্ৰদায়ৰ কোনোবা মানুহে ধৰ্ষণ কৰে তেতিয়া আমি গৰম হৈ যাওঁ কিন্তু হিন্দু সম্প্ৰদায়ৰ যেতিয়া আপোনাৰ গ্যাং ৰেপ হৈ যায় তেতিয়াও আমি কিন্তু মনে মনে থাকো আপোনালোকে নিশ্চয় দেখিছে গুৱাহাটীৰ বৰাগাঁও জালুকবাৰীৰ পৰা এগৰাকী মহিলাক তুলি আনি মন্দিৰৰ কাষত যি ধৰণে গ্যাং ৰেপ কৰিলে কেৱল গ্যাং ৰেপে কৰা নাই সেই ৰেপ কৰা ঘটনাটো কেমেৰাত বন্দী কৰিছে সেই ঘটনাটোক লৈ কিন্তু কোনেও এতিয়ালৈকে মাত এষাৰো ভালকৈ দিয়া নাই আৰু যেতিয়া মুছলমান কোনোবা আলী বা আকবৰ বা হুছেইন হৈ যোৱা হ'লে এতিয়া অসমটো জ্বলিয়ে গ'লহেঁতেন আৰু সংবাদ মাধ্যমতো সাংঘাতিক ধৰণে চৰ্চা হ'লহেঁতেন আৰু আপোনালোকে নিশ্চয় দেখিছে যে এবাৰ যিকেইজনে গ্যাং ৰেপটো কৰিলে কুলদীপ পিণ্টু মৃণাল গগন ৰবীন কৃষ্ণ বিজয় সৌৰভ এইকেইজন হৈ যোৱাৰ কাৰণে এতিয়া বাচি যাব নেকি আৰু হিমন্ত বিশ্ব শৰ্মাইতো আপোনাৰ ৰেপ যেতিয়া কৰে তেতিয়াও তেওঁ এনেকৈ কৈ দিব যে এটা সম্প্ৰদায়ৰ মানুহৰ পৰা অসমটো এতিয়া আচলতে ৰখাতলে গৈছে এই মানুহৰ আগ্ৰাসন চলিছে আক্ৰমণ চলিছে গতিকে এতিয়াতো তেওঁ লিষ্ট উলিয়াই পুৰা ভাইৰেল কৰি দিলেহেঁতেন আমি সেই কথা দেখিছোঁ আপোনালোকেও নিশ্চয় দেখিছে যোৱা ছেপ্টেম্বৰ মাহত যেতিয়া অসম বিধানসভা হৈছিলে সেই সময়ত তেওঁ মাহটোৰ 24টা ধৰ্ষণ কাণ্ড সম্পৰ্কে বিধানসভাত তথ্য দাঙি ধৰিছে আৰু তেওঁ মুছলমানৰ নামবিলাক কয় হিন্দুবিলাকৰ নাম নকয় মন্দিৰৰ পূজাৰীও ৰেপ কৰিছে হেতুৰ নাম নলয় তেওঁ যেতিয়া মৌলবীয়ে ৰেপ কৰিব ৰেপ সেই মুছলমানবিলাকৰ নামটো লয় মানে এনেকৈ আচলতে ৰেপ যিবিলাক ঘটনা হৈছে ধৰ্ষণ কাণ্ড যিবিলাক হৈছে ধৰ্ষণৰ ক্ষেত্ৰত কেতিয়াও হিন্দু মুছলমান কৰাটো উচিত নহয় ধৰ্ষণেই সেইটো মুছলমানে কৰিলেও ধৰ্ষণ হিন্দুৱে কৰিলেও ধৰ্ষণ গতিকে এই ক্ষেত্ৰত সাম্প্ৰদায়িক ৰহণ খনা মানুহজন হৈছে হিমন্ত বিশ্ব শৰ্মা আজি তেওঁ হুলস্থুল লগাই দিলেহেঁতেন এই আপোনাৰ বৰাগাঁৱৰ এই ধৰ্ষণ কাণ্ডটোত এই পাখণ্ডবিলাক যে আপুনি কুলদীপ পিণ্টু মৃণাল গগন ৰবীন কৃষ্ণ বিজয় সৌৰভ এইকেইজন যদি কেনেবাকৈ আপোনাৰ আলী আকবৰ মিয়া হৈ যোৱা হ'লে তেতিয়াহ'লে এই ঘটনাটো আজি অসমত তুলপাৰ লাগি গ'লহেঁতেন আৰু আমি এনেকৈতো কেতিয়াও দেখা নাই যে এই ৰেপ কৰা মানুহবিলাকক যিবিলাক পাখণ্ডই ৰেপ কৰিছে সেই মানুহবিলাকতো মানুহৰ লিষ্টত নাই সেইবিলাকৰ বিৰুদ্ধে চৰকাৰে কি একশ্যন লৈছে আমি কিন্তু দেখা নাই ৰেপ কৰা মানুহ এজনক ফাঁচি দিয়া হৈছে বুলি আমি সেই খবৰ কেতিয়াও নাপাওঁ সেই খবৰ খালি আমি এটা খবৰ পাওঁ যে হুছেইন নামৰ কোনোবা ধৰ্ষণ কৰিছিলে সেই হুছেইনটো নহয় বেলেগ এটা হুছেইনক পুলিচে গুলিয়াই মাৰিলে তেনেকুৱা খবৰ আমি পাওঁ যে আচল ধৰ্ষণকাৰীজন নহয় বেলেগ হুছেইন ঢিঙৰ কাণ্ডটোৰ ক্ষেত্ৰত ঢিঙৰ ধৰ্ষণ কাণ্ডটোৰ ক্ষেত্ৰত আমি দেখিবলৈ পাইছিলোঁ যিজন হুছেইনে তাত আপোনাৰ বলৎকাৰ কৰিলে সেই বলৎকাৰী হুছেইনজনক পুলিচে নাপায় বেলেগ এজনক মাৰি পেলালে গতিকে এনেকুৱাহে হৈ আছে গতিকে আমি বিচাৰোঁ কি আমি কৈছোঁ যে ধৰ্ষণৰ বিৰুদ্ধে এখন কঠোৰ বা কঠোৰ আইন হ'ব লাগে আৰু যিটো আইনৰ জৰিয়তে ধৰ্ষণকাৰীবিলাকক আচলতে ফাঁচি কাঠত ওলমাব পাৰি তেনেকুৱা এখন আইন আমি বিচাৰোঁ গতিকে এই ক্ষেত্ৰত এটা কথাই ক'ব খোজোঁ যে আমি সকলোৰে ক্ষেত্ৰত যে ধৰ্ষণ যোনে নকৰক কিয় আজি হিন্দু হওক মুছলমান হওক জৈন হওক খ্ৰীষ্টান বৌদ্ধ পাৰ্চী যোন সম্প্ৰদায়ৰে নহওক ধৰ্ষণৰ বিৰুদ্ধে আচলতে কঠোৰ পৰা কঠোৰ শাস্তি হ'ব লাগে সেইজন কৃষ্ণ হ'লেও তেওঁ ফাঁচি হ'ব লাগিব তেওঁজন এই আলী আকবৰ হ'লেও আচলতে ফাঁচি হ'ব লাগিব এতিয়া কৃষ্ণ বিজয় সৌৰভ হৈ যোৱাৰ কাৰণে বাচিব সেই কথাটো নাই আমি সেইকাৰণে কৈছোঁ যে বৰ্তমান সময়তে আপোনালোকে নিশ্চয় দেখিছে বৰাগাঁৱৰ যিটো ৰেপ কাণ্ড সেই ৰেপ কাণ্ড ইতিমধ্যে সমগ্ৰ অসম জোকাৰিছে গ্যাং ৰেপ কৰাৰ সমান্তৰালভাৱে ভিডিঅ' তেওঁলোকে ভাইৰেল কৰিবলৈ উদ্যত হৈছে
সেই ধৰ্ষণ কাণ্ডবিলাকক আমি আচলতে বন্ধ কৰিবৰ কাৰণে চৰকাৰখনৰো আচলতে সদিচ্ছাৰ প্ৰয়োজন তেওঁলোকে কেৱল আপোনাৰ ধৰ্ষণ হ'লে মুছলমান হ'লে সেইটো বিয়পাই পেলাব তাৰ বাকীবিলাক গাপ মাৰি থৈ দিব তেনেকুৱা কথা কেতিয়াও হ'ব নোৱাৰে আৰু হিমন্ত বিশ্ব শৰ্মাৰ কামবিলাকত আপোনালোকে নিশ্চয় দেখিছে তেওঁ ছেপ্টেম্বৰ মাহৰ ধৰ্ষণ কাণ্ডৰ যিটো তালিকা বিধানসভাত দেখুৱাইছিলে তাত মানে তেওঁ অদ্ভুত এটা কথা কৰিছে যে 2 নম্বৰ নামটোৱে আছিলে আপোনাৰ কিবা দাসৰ নাম নলয় তেওঁ হুছেইনৰ নামটো লয় মানে তালিকা এখন তেওঁ উলিয়াই আনিছে তাত 12জন আপোনাৰ হিন্দু 12জন মুছলমান তেওঁ সেই হিন্দু কেইজনৰ নামটো নলয় মুছলমানবিলাকৰ নাম লয় মানে হুছেইন আলী আকবৰ যিকেইজন আৰু সেইবিলাকৰ নামটো লয় কিন্তু আমাৰ দাস বা শৰ্মা বা যিকোনো তেনেকুৱা উপাধি হিন্দু সম্প্ৰদায়ৰ মানুহৰ নাম নলয় এনেকুৱাকৈ আচলতে তেওঁ ধৰ্ষণৰ ক্ষেত্ৰতো ৰাজনীতি কৰে লাজ পাব লাগে ধৰ্ষণৰ জঘন্য সমস্যা অসমৰ সেইটোক লৈ ৰাজনীতি কৰিবলৈ আহে আজি হিমন্ত বিশ্ব শৰ্মাহঁতে গতিকে সকলো ৰাইজক কৈছোঁ সকলোৱে এটা আমি দাবী উত্থাপন কৰিব লাগে ধৰ্ষণৰ বিৰুদ্ধে আমি সকলোৱে ঐক্যবদ্ধ হৈ ধৰ্ষণকাৰীক আচলতে ফাঁচী কাঠত ওলমোৱাৰ কাৰণে সকলোৱে চেষ্টা কৰিব লাগে পুলিচে উপযুক্ত চাৰ্জশ্বিট দাখিল কৰিব লাগে যিবিলাক আপোনাৰ ধৰ্ষণৰ যিবিলাক পাখণ্ডই ধৰ্ষণ কাৰ্য কৰিছে তেওঁলোকৰ ওপৰত কঠোৰৰ পৰা কঠোৰ শাস্তি ফাঁচীৰ শাস্তি হ'ব লাগে সেই দাবী আমি উত্থাপন কৰিছোঁ